হেল্ল' ষ্টুডেণ্টছ, তোমালোকে নিশ্চয় জানা যে মেট্ৰিক পৰীক্ষা 2027 চনত আছামিজৰ পেপাৰত ৰচনা থাকিব আৰু ৰচনা 8 মাৰ্কছৰ কাৰণে আহে। তো সেইটো কাৰণে আমি লৈ আনিছোঁ কিছুমান ইম্পৰ্টেণ্ট ৰচনা যোনখিনি 2027 চনৰ মেট্ৰিক পৰীক্ষাত অহা চান্স খুবেই বেছি। প্ৰথমটো আছিলে প্ৰিয় গ্ৰন্থ, তাৰপিছত আছিলে অসমৰ বানপানীৰ সমস্যা, জীৱনৰ লক্ষ্য আৰু দৈনিক জীৱনত বিজ্ঞানৰ প্ৰভাৱ। কিন্তু ইয়াৰে ভিতৰত এইবছৰ 2027 চনৰ বাবে যোনখন মষ্ট ইম্পৰ্টেণ্ট হয় সেইখন হৈছে অসমৰ বানপানী। তো বহুতে মোক কৈ আছিলে যে অসমৰ বানপানীৰ ওপৰত এখন এছে দিব লাগে। তো চোৱা, কুৱেশ্যনত তোমালোকক ডাইৰেক্টলি দিব পাৰে যে বানপানী বুলি বা অসমৰ বানপানীৰ সমস্যা বুলি দিব পাৰে, নহ'লে তোমালোকক বানপানীৰ সমস্যা বুলিও দি দিব পাৰে। তো কুৱেশ্যনটো যদি তেনেকুৱাকৈ থাকে তেনেহ'লে তোমালোকে এই ৰচনাখন লিখিব পাৰিবা, যোনটো আজি এই ভিডিঅ'টোত আমি তোমালোকক দিবলৈ গৈ আছোঁ। কিন্তু তাৰ আগতে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা, ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। কাৰণ আমাৰ মেইন গ'লটো হৈছে যে এইবাৰ 2027 চনৰ মেট্ৰিক পৰীক্ষাত সকলো ষ্টুডেণ্টছে যাতে ভাল নম্বৰ পাই পাছ হ'ব পাৰে। তো সেইটো কাৰণে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তাৰোপৰি তোমালোকে কমেণ্টত জনাবা যে এতিয়ালৈ তোমালোকে কেইখন ৰচনা চাইছা, কাৰণ 4-5খনমান ৰচনাটো চাবই লাগে মেট্ৰিকৰ কাৰণে, তেতিয়াহে তোমালোকে কমন আদি পাবা। অকল এখন দুখন চালে কিন্তু কাম নাই। তো সেইটো কাৰণে তোমালোকক আজি মই বানপানীৰ সমস্যা এই এছেখন দিবলৈ গৈ আছোঁ বানপানীৰ ওপৰত। তো ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু ধুনীয়াকৈ তোমালোকে পইণ্টবোৰ দি যাবা, যেনেকৈ প্ৰথম আৰম্ভণি বুলি দিব লাগিব ধুনীয়াকৈ, তেতিয়া তোমালোকে ভাল মাৰ্কছ পাবা। লগতে তোমালোকে বহীত লিখি যাবা, মই দেখাই গৈ আছোঁ তোমালোকক, তোমালোকে চাই যোৱা। আৰম্ভণি: ভাৰতবৰ্ষৰ উত্তৰ পূব কোণত অৱস্থিত আমাৰ অসমখন নানা নদী উপনদীৰে ভৰা ৰাজ্য। ব্ৰহ্মপুত্ৰ অসমৰ ডাঙৰ প্ৰধান নদী। বৰষা কালত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহ ফেনে ফুটুকাৰে বাঢ়ি অসমৰ বিভিন্ন নৈ কাষৰীয়া অঞ্চল প্লাবিত কৰি বানপানীৰ সৃষ্টি কৰে। প্ৰতি বছৰে অহা বানপানী অসমৰ জনজীৱন, কৃষি, অৰ্থনীতি আৰু পৰিৱেশৰ বিস্তাৰ ক্ষতিসাধন কৰে। বানপানী অসমৰ এক প্ৰধান জ্বলন্তৰ সমস্যা। তো এইটো আছিলে আৰম্ভণিটো। আৰম্ভণিত যদি কিবা তোমালোকে টান শব্দ পাইছা তেনেহ'লে তোমালোকে সেইটো নিলিখিলেও কোনো কথা নাই, অকণমান নিজৰ মতে বনাই ল'ব পাৰিবা। কিন্তু এনেকুৱাকৈ তোমালোকে লিখিব পাৰা যদিহে একো বনাই থোৱা নাই এতিয়ালৈ। তাৰপিছত নেক্সট তোমালোকে চোৱা, বানপানীৰ কাৰণ কি সেইটো লিখিব লাগিব। তো তাত তোমালোকে ষ্টাৰ্টিঙত এনেকুৱাকৈ লিখিবা, চোৱা, অসমৰ বানপানী হোৱাৰ কেইবাটাও কাৰণ জড়িত হৈ আছে। কাৰণ এটা দুটা কাৰণ নহয়, কেইবাটাও কাৰণ আছে বানপানী হোৱা। ইয়াত তোমালোকে চোৱা, প্ৰথম কাৰণ: প্ৰতি বছৰে বাৰিষা কালত মৌচুমী বতাহৰ প্ৰভাৱত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। সেই বৰষুণৰ ফলত নদ নদীসমূহৰ অধিক পৰিমাণে বৰষুণৰ পানী জমা হৈ বানপানীৰ সৃষ্টি হয়। দ্বিতীয় কাৰণ: অসম হ'ল নদী মাতৃক দেশ। ইয়াত অসংখ্য নদী উপনদী আছে। গ্ৰীষ্মকালত হিমালয় পৰ্বতৰ গাত জমা হৈ থকা বৰফবোৰ সূৰ্যৰ তাপত গলি নদী উপনদীৰে বৈ আহি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত প্লাবিত হৈ পাৰ বাগৰি বানপানীৰ সৃষ্টি কৰে। তৃতীয় কাৰণ: অসমত 1950 চনত হোৱা প্ৰলয়ংকাৰী ভূমিকম্পই ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ তলি দাং খুৱাই তৰং কৰি পেলালে। ইয়াৰ ফলত নদ নদীসমূহৰ পানী বহন ক্ষমতা কমি যোৱাৰ বাবে অলপ বৰষুণ দিলেই নৈসমূহ ভৰি পাৰ বাগৰি মাথাউৰি ছিঙি গাঁও ভুঁই আদিত বানপানীৰ সৃষ্টি কৰে। চতুৰ্থ কাৰণ: বনাঞ্চল ধ্বংস, কয়লা খনন, পাহাৰৰ মাটি কটাৰ ফলত ভূমিস্খলন হয়। তাৰপিছত নেক্সট তোমালোকে চোৱা, বৰষুণ দিলেই পাহাৰৰ পৰা ঢল নামি আহে। সেই ঢলৰ যোগেদি মাটি, পানী, বোকা আহি নৈবোৰ তৰং কৰি জল বহন ক্ষমতা কমাই বানপানীৰ সৃষ্টিত অৰিহণা যোগাইছে। তাৰপিছত নেক্সট আছে বানপানীৰ অপকাৰ। তো তোমালোকেও জানা যে কিমান অপকাৰ হয় বানপানীৰ পৰা। ইয়াত চোৱা, বানপানীৰ ফলত বহুতো অপকাৰ হয়। বানপানীৰ ফলত ৰাস্তা ঘাট, আলি পদূলি, ঘৰ দুৱাৰ, খেতি বাতি আদি বহুত অনিষ্ট হয়। ইয়াৰ উপৰিও বানপানীৰ ফলত মানুহকে আদি কৰি বহুতো পোহনীয় জীৱ জন্তু লগতে বন্যপ্ৰাণীৰ প্ৰাণ হেৰুৱাবলগীয়া হয়। বানপানীৰ ফলত খোৱা পানীৰ অভাৱ হয়। ঘৰুৱা আচবাব, ভঁৰালৰ শস্য, খাদ্য সামগ্ৰী, কৃষি নষ্ট হোৱাৰ ফলত মানুহৰ দুখ দুৰ্গতিৰ সীমা নাইকিয়া হয়। বানপানী হৈ যোৱাৰ পিছত মহামাৰী আদিয়ে দেখা দিয়ে। তাৰপিছত নেক্সট তোমালোকে চোৱা, অসমৰ বানপানীৰ সমস্যাৰ প্ৰতিকাৰৰ উপায়। অসমৰ বানপানী সমস্যাৰ এতিয়ালৈকে কোনো স্থায়ী সমাধান নাই। যদিও চৰকাৰে বৈজ্ঞানিক পদ্ধতিৰে বানপানীৰ স্থায়ী সমাধান উলিয়াব লাগিব, তেতিয়াহে অসমৰ মানুহৰ আৰ্থিকভাৱে উন্নতি হ'ব। প্ৰথমতে মহাবাহু ব্ৰহ্মপুত্ৰক বৈজ্ঞানিকভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব। সহজে পানীয়ে ভাঙিব নোৱাৰাকৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে শক্তিশালী মাথাউৰি বান্ধিব লাগিব। দ্বিতীয়তে, ব্ৰহ্মপুত্ৰ নদীৰ সকলো উপনদীসমূহকো সুপৰিকল্পিতভাৱে নিয়ন্ত্ৰণ কৰি স্থায়ীভাৱে মাথাউৰি নিৰ্মাণ কৰাৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিব লাগিব। তৃতীয়তে, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে বনাঞ্চলৰ যধে মধে গছ গছনি কটা বন্ধ কৰিব লাগে। তাৰপিছত চোৱা, আৰু পাহাৰ কাটি মাটি আৰু শিল অনা বন্ধ কৰিব লাগে। চতুৰ্থতে, সুপৰিকল্পিত আলিবাট, কালভাৰ্ট, দলং আদি নিৰ্মাণ কৰিব লাগে, যাতে অতিৰিক্ত পানীৰ প্ৰবল্য প্ৰতিৰোধ কৰিব পাৰি।
প্ৰথমতে চৰকাৰে বানপানী হোৱা প্ৰৱণতা থকা অঞ্চলত বানপানীৰ সময়ত আশ্ৰয় ঘৰৰ বাবে ওখ ঘৰ, ওখ ভেটি আদি নিৰ্মাণ কৰিব লাগে। হ্ৰস্বম্যাদী আঁচনিবোৰৰ ভিতৰত চৰকাৰী অনুদান, বৰঙণি, সাহায্য আদি বৃদ্ধি কৰিব লাগে। তো ভিডিঅ'টো আমি কণ্টিনিউ কৰিম, কিন্তু তাৰ আগতে এটা ইনফৰ্মেশ্যন দিবলৈ আছিলে। যদি তোমালোকে অসমীয়াৰ বাবে ভাল নোটছ আদি বিচাৰি আছা, মেইন বুকৰ গোটেইখিনি থাকিব, চামাৰি আদি থাকিব, গ্ৰামাৰ থাকিব, বৈচিত্ৰ্যময় অসম থাকিব, ৰাইটিং পাৰ্ট চব তোমালোকে এই PDF-টোত পাই যাবা। তোমালোকে এই PDF-টো ল'ব পাৰিবা ইয়াত চাব পৰা, যেনেকৈ উদ্যোগী হৈ অহা এটা চেপ্টাৰ মই দেখাই দিছোঁ তোমালোকক। প্ৰথম গোটেইকেইটা চেপ্টাৰৰে পইণ্ট ৱাইজ চামাৰি থাকিব, য'ত একদম কম পইণ্টতে আমি গোটেই সাৰাংশটো দি দিছোঁ, আৰু তোমালোকে গোটেই চেপ্টাৰটো নপঢ়িলেও সেইখিনি চালি ইম্পৰ্টেণ্টখিনি গম পাই যাবা। তাৰপিছত 1 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ থাকিব, কুৱেশ্যন উইথ এনচাৰ থাকিব। তাৰপিছত 2 মাৰ্কছৰ ইম্পৰ্টেণ্ট থাকিব, তাৰপিছত লং কুৱেশ্যনখিনিও থাকিব। আৰু লাষ্টত এনেকুৱা নিচিনাকৈ আমি মষ্ট ইম্পৰ্টেণ্টখিনি বাছি দিছোঁ, গোটেইখিনি চেপ্টাৰৰ কাৰণে আছে। আৰু ইয়াত তোমালোকে গোটেইখিনি চেপ্টাৰৰ কাৰণে পাই যাবা ফুল PDF-টোত। ইয়াত তোমালোকে চাব পৰা কি আছে। তোমালোকৰ মেইন বুকৰ যি আছে, বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়া, দৃষ্টান্তৰ, তো তেনেকুৱা নিচিনা গোটেইখিনি চেপ্টাৰে আছে। তাৰপিছত তোমালোকৰ ৰাইটিং পাৰ্ট আৰু গ্ৰামাৰখিনিও আছে, লগতে বৈচিত্ৰ্যময় অসমখিনিও আছে, যোনখিনি ইম্পৰ্টেণ্ট আছে। তো এই গোটেই PDF-টো তোমালোকে যদি ল'ম বুলি ভাবিছা 149 ৰুপিছতে ল'ব পাৰিবা, অফাৰ প্ৰাইচ চলি আছে। তো তোমালোকে ল'লে জনাবা। তাৰোপৰি তোমালোকক এটা চেপ্টাৰ চাবৰ কাৰণে ফ্ৰীতে ডেমো PDF-ও দি দিয়া হ'ব, সেইটো মই ডেছক্ৰিপশ্যনেদি দি দিম, তোমালোকে চাব পাৰিবা। আৰু সম্পূৰ্ণটো ল'লে তোমালোকে আমাক কণ্টেক্ট কৰিব পাৰিবা। তো প্ৰাইচ হয় মাত্ৰ 149। যদি ভাবিছা যে অসমীয়াৰ বাবে ভাল নোটছ আদি লাগিছিলে, ইম্পৰ্টেণ্ট আদি বাছি দিব লাগিছিলে, তোমালোকে ল'ব পাৰিবা। এইটো এটা নাম্বাৰ হয়, আমাৰ ষ্টাফৰ নাম্বাৰ হয়, তোমালোকে কণ্টেক্ট কৰিবা হোৱাটছএপত, ক্লাছ 10 আছামিজ বুলি মেছেজ দি দিবা, তেতিয়া তোমালোকে PDF-খন বাই কৰিব পাৰিবা, হোৱাটছএপতে পাই যাবা যদি কিনা। নেক্সট তোমালোকে চোৱা বানপানীৰ উপকাৰ। বানপানীৰ উপকাৰতকৈ অপকাৰ বেছি যদিও বানপানীৰ ফলত লেতেৰা আৱৰ্জনাবোৰ উটি যায়, পথাৰত পলস পৰি খেতিৰ মাটিৰ উৰ্বৰতা বৃদ্ধি পায়। তাৰপিছত লাষ্টত তোমালোকে সামৰণি বুলি লিখিবা। ইয়াত চোৱা, অসমৰ বান নিয়ন্ত্ৰণ কৰিব হ'লে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে মিলি কাম কৰিব লাগিব। গভীৰ চিন্তা চৰ্চা, বৈজ্ঞানিক পদ্ধতিৰ অৱলম্বন, উন্নত প্ৰযুক্তি বিদ্যা আদিৰ সহায়ত অভিজ্ঞ কৰ্মদক্ষতা থকা ব্যক্তিসকলেৰে কমিটি গঠন কৰি কাম কৰিলেহে বান নিয়ন্ত্ৰিত হোৱা সম্ভৱ হ'ব। বানপানীৰ দুৰ্যোগৰ পৰা হাত সাৰিব পাৰিলেহে অসমৰ অৰ্থনীতি বহু পৰিমাণে ভাল হ'ব। অসমৰ দৰিদ্ৰতা নিৰ্মূল হ'ব আৰু অসম উন্নতিৰ দিশেৰে আগবাঢ়িব পাৰিব। তো এইখিনি তোমালোকে লিখি দিবা। ইমানখিনি লিখিলে তোমালোকে ফুল 8ৰ ভিতৰত 8 মাৰ্কছে পাবলৈ সক্ষম হ'বা। এনে তোমালোকে যদি ভাবা যে এইখিনি অকণমান টান আছে কিছুমান লাইন, সেইখিনি তোমালোকে নিজেও বনাই লিখিব পাৰিবা। এইটো জাষ্ট এটা আইডিয়া হিচাপে তোমালোকে ল'ব পাৰা, অকণমান নিজে বনাই লিখিলেও লিখিব পাৰা। কিন্তু তোমালোকে এনেকুৱাকৈ যদি লিখা, ইয়াত যোনটো ষ্ট্ৰাকচাৰত আমি দেখাই গৈছোঁ, তেনেহ'লে তোমালোকে ফুল মাৰ্কছে পাব পাৰিবা। বাকী তোমালোকে লিখি ল'বা। মই এইটো এনেই গোটেইখিনি পঢ়ি গ'লোঁ আৰু দেখাই দিলোঁ তোমালোকক, তোমালোকে তাৰ পৰা কপি কৰি ল'বা। আৰু ইম্পৰ্টেণ্ট আছে এইবাৰৰ কাৰণে 2027 চনৰ বাবে। কিবা ডাউট বা কনফিউজন থাকিলে মোক জনাবা। লগতে ইংলিছৰ কাৰণে আমাৰ ওচৰত বেচ আছে। বহুতে কৈছিলে যে ইংলিছৰ টিউশ্যন আদি লাগিছিলে, তেনেহ'লে তোমালোকে আমাৰ অভিযান 2027ত জইন হ'ব পাৰিবা, য'ত আমি তোমালোকক টেষ্ট আদি লৈ থাকিম, ইম্পৰ্টেণ্ট MCQ আদি প্ৰভাইড কৰিম, PDF আদিও আমি প্ৰভাইড কৰি যাম। আৰু ইয়াত তোমালোকে গোটেইবিলাক চেপ্টাৰৰ ওৱান শ্বট পাবা, আমি গোটেইখিনি কৰাই দিম বাৰু। তাৰপিছত টেষ্ট আদি ল'ম, নোটছ আদি দিম, আৰু কিবা নোৱাৰিলে মোক তোমালোকে ডাইৰেক্টলি হোৱাটছএপত মেছেজ দি সুধিব পাৰিবা। বাকী এই দুটা নাম্বাৰ আছে আমাৰ। যদি তোমালোকে ইংলিছ কৰ্চত জইন হ'ম বুলি ভাবিছা, তেনেহ'লে তোমালোকে মেছেজ দি দিবা ক্লাছ 10 ইংলিছ বুলিকৈ, তেতিয়া তোমালোকে আমাৰ ইংলিছ টিউশ্যনটোত জইন হ'ব পাৰিবা। 499 হয়, আৰু গোটেই বছৰটো পঢ়োৱা হ'ব 499 ৰুপিছত। বাকী তোমালোকে আমাৰ হোৱাটছএপত জইন হ'ব পাৰিবা। হোৱাটছএপ চেনেলটো কমপ্লিটলি ফ্ৰী হয়। ক্লিক কৰা, হোৱাটছএপ পেজটো অ'পেন হৈ যাব। পিন কমেণ্টত আমি লিংক আদি দি থৈ দিম, সেইটো পেজত তোমালোকে জইন হৈ থৈ দিবা। তাত মই যিমান পাৰোঁ তোমালোকক গাইড কৰি যাম। আৰু মষ্ট ইম্পৰ্টেণ্ট, আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা।